বিতৰ্কিত ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীৰ 1.5 পৃষ্ঠাৰ চাৰ্জশ্বীট দিছপুৰৰ হিট এণ্ড ৰান গোচৰৰ প্ৰসংগ বিভান্তৰ বিৰুদ্ধে একোৱেই নাই চাৰ্জশ্বীটত সুৰাসক্ত হৈ 1 অক্টোবৰৰ নিশা দিছপুৰৰ ৰাজপথত কেনেদৰে উদ্ভণ্ডালি কৰিছিল বিতৰ্কিত মডেল ৰাজকন্যাই CJM আদালতত আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীট অনুসৰি নিশা 1 বজাত সংঘটিত হৈছিল দুৰ্ঘটনা ৰাজকন্যাই গাড়ী চলাই খুন্দিয়াইছিল টাটা মেজিকত তদন্তকাৰী বিষয়াই দাখিল কৰা চাৰ্জশ্বীটৰ মতে শ্ৰমিকক মাৰধৰৰ লগতে ৰাজকন্যাৰ অশ্লীল গালি ৰহস্যজনকভাৱে আৰক্ষীয়ে দাখিল কৰা এই চাৰ্জশ্বীটত উল্লেখ নাই বিভান্তাৰ নৈশ পাৰ্টিৰ প্ৰসংগ কোভিড বিধি ভংগৰে বিভান্তাত চলিছিল নৈশ পাৰ্টি মন কৰিবলগীয়া যে 1 অক্টোবৰৰ নিশা সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু হৈছিল দুটাকৈ গোচৰ 3657/2021 নম্বৰৰ গোচৰটো চাৰ্জশ্বীট দাখিল কৰা হৈছে যদিও 3616/2021 নম্বৰৰ ৰাজকন্যাই উদণ্ডভাৱে গাড়ী চলোৱা গোচৰত দিয়া হোৱা নাই চাৰ্জশ্বীট ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ